যিহেতু আমি সংবাদ মাধ্যমৰ যোগেদি যোৱাকালি আমি দেখিবলৈ পাইছোঁ নাজিয়াৰ মলা গাঁৱত যিহেতু ভূমাফিয়া দপদপনি যিহেতু গাড়ী খুন্দাত এজন সাধাৰণ লোক নিহত হোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ এই গেলেকী অঞ্চলৰ দেওপানী অঞ্চলতো অহৰহভাৱে অবৈধভাৱে অবাধ হাৰত যি ধৰণে মাটি খনন চলি আছে, নিশা ৯-১০টালৈকে তেওঁলোকে যি ধৰণে মাটি খনন চলাই আছে, ঠিক তেনেহ'লে সেই সমূহ কি কাৰণে চলিবলৈ পাইছে? আচলতে আমাৰ সন্দেহ তেওঁলোকৰ হয়তো বন বিভাগ হয়তো মেনেজ আছে। যদি মেনেজ নাই, নিশা ইমান নিশা কি কাৰণে তেওঁলোকে চলাব পাৰিছে, তাত আমাৰ ৰহস্য তাত আছে। যদি নাজিয়াত যোৱাকালি সেই ঘটনাটো ঘটি গৈছে, গতিকে আমাৰ গেলেকী অঞ্চলত নঘটিব তাৰ কি মানে আছে? এই ক্ষেত্ৰত প্ৰশাসন সক্ৰিয় হ'বলৈ হ'ল। প্ৰশাসন নীৰৱ ভূমিকা তেওঁলোকে পালন কৰিব নালাগে। তেওঁলোকে সম্পূৰ্ণৰূপে এইসমূহ যিসমূহ ভূমাফিয়া আছে তেওঁলোকক সম্পূৰ্ণৰূপে নাকি লগাব লাগে। কিয় তেওঁলোকে নাকি লগাব পৰা নাই? আচলতে তেওঁলোক মেনেজ হৈ আছে, সেইটোৱে বুজাইছে। আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি বিল চেতনা অসম গেলেকী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এইসমূহ যিসমূহ ভূমাফিয়াত দপদপনি ৰাইজে যিখন অশান্তি পাইছে, সেইসমূহ যাতে তেওঁলোকে নাকি লগায়। গতিকে আমাৰ এতিয়া বেলেগ আস্থা নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত আপুনি এটা বিহিত ব্যৱস্থা লয় আমি আশা কৰিছোঁ। যিহেতু আমি সংবাদ মাধ্যমৰ যোগেদি যোৱাকালি আমি দেখিবলৈ পাইছোঁ নাজিয়াৰ মলা গাঁৱত যিহেতু ভূমাফিয়া দপদপনি যিহেতু গাড়ী খুন্দাত এজন সাধাৰণ লোক নিহত হোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ এই গেলেকী অঞ্চলৰ দেওপানী অঞ্চলতো অহৰহভাৱে অবৈধভাৱে অবাধ হাৰত যি ধৰণে মাটি খনন চলি আছে, নিশা ৯-১০টালৈকে তেওঁলোকে যি ধৰণে মাটি খনন চলাই আছে, ঠিক তেনেহ'লে সেই সমূহ কি কাৰণে চলিবলৈ পাইছে? আচলতে আমাৰ সন্দেহ তেওঁলোকৰ হয়তো বন বিভাগ হয়তো মেনেজ আছে। যদি মেনেজ নাই, নিশা ইমান নিশা কি কাৰণে তেওঁলোকে চলাব পাৰিছে, তাত আমাৰ ৰহস্য তাত আছে। যদি নাজিয়াত যোৱাকালি সেই ঘটনাটো ঘটি গৈছে, গতিকে আমাৰ গেলেকী অঞ্চলত নঘটিব তাৰ কি মানে আছে? এই ক্ষেত্ৰত প্ৰশাসন সক্ৰিয় হ'বলৈ হ'ল। প্ৰশাসন নীৰৱ ভূমিকা তেওঁলোকে পালন কৰিব নালাগে। তেওঁলোকে সম্পূৰ্ণৰূপে এইসমূহ যিসমূহ ভূমাফিয়া আছে তেওঁলোকক সম্পূৰ্ণৰূপে নাকি লগাব লাগে। কিয় তেওঁলোকে নাকি লগাব পৰা নাই? আচলতে তেওঁলোক মেনেজ হৈ আছে, সেইটোৱে বুজাইছে। আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি বিল চেতনা অসম গেলেকী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এইসমূহ যিসমূহ ভূমাফিয়াত দপদপনি ৰাইজে যিখন অশান্তি পাইছে, সেইসমূহ যাতে তেওঁলোকে নাকি লগায়। গতিকে আমাৰ এতিয়া বেলেগ আস্থা নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত আপুনি এটা বিহিত ব্যৱস্থা লয় আমি আশা কৰিছোঁ।